আটাইতকৈ ডাঙৰ প্ৰাপ্তি হ'ল অসমখনক শান্তিলৈ উভতাই লৈ আহা আৰু শান্তি বুলি কওঁতে শান্তি কিয় হ'ল জনজাতি অজনজাতি লোকৰ মাজত সমন্বয় হ'ল জাতি ধৰ্ম বৰ্ণ সকলো আজি একে মঞ্চত থিয় হৈছে গতিকে মই ভাবো যে তিনিটা ম্যাক্ৰো কথা শান্তি সমন্বয় বিকাশ আৰু এই তিনিটাই অভূতপূৰ্বভাৱে যোৱা 4 বছৰত আমি দেখা পাইছো অসমত ইমান শান্তি কেতিয়াবা মোৰ ভয়ো লাগে ইমান শান্তি মই ক্লাছ 5 ৰ পৰা আজিলৈকে দেখা নাই নাও আই এম 55 ইয়াৰ্স ক্লাছ 5 ত 78 ৰ পৰা আমি ইষ্ট বেংগল আৰু বেংককৰ ফুটবল খেলাৰ কাজিয়া দি আমাৰ বেসিক্যালি জ্ঞান চকু মুকলি হৈছিল তাৰ পৰা আজিলৈকে আমি কেতিয়াও অসমত ইমান শান্তি আমি দেখা নাছিল সো যেতিয়া শান্তি হয় সমন্বয় থাকিলে শান্তি হ'ব বিকাশ থাকিলে শান্তি হ'ব মই ভাবো যে টুডে Assam is completely a different state আগৰ কোনো কথাৰ লগতে মিল নাই ঐতিহ্য আছে পৰম্পৰা আছে but from our resolve to do something more we are